নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস ৰাজ্যখনৰ ২৬খন জিলাত ১২ অক্টোবৰ দেওবাৰে আয়োজন কৰা হৈছে পালছ পলিঅ' প্ৰগ্ৰাম সাব নেশ্যনেল ইমিউনাইজেশ্যন ডে অনুষ্ঠানটিৰ সন্দৰ্ভত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক বিশিষ্ট চিকিৎসক দিলীপ দেৱ শৰ্মাৰ সংবাদমেল সম্বোধন নিউজ নৰে ৰিপৰ্ট উপৰাষ্ট্ৰীয় টিকাকৰণ দিৱস হিচাপে অহা ১২ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত যোৰহাট জিলাত অনুষ্ঠিত কৰা হ'ব পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী উল্লেখযোগ্য যে পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ভাৰতবৰ্ষ পলিঅ'মুক্ত ঘোষণা হ'ল যদিও পাকিস্তান আৰু আফগানিস্তানত পলিঅ' আক্ৰান্ত শিশু আৱিষ্কাৰ হৈ থকাৰ বাবে ভাৰতবৰ্ষতো শিশুসকলক পলিঅ' প্ৰতিষেধকৰ পালি খুৱাই থকাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ উঠিছে যোৰহাট জিলাতো ৫ বছৰ তলৰ ১,৪২,৮৯৯ গৰাকী শিশুক পলিঅ' প্ৰতিষেধকৰ পালি প্ৰদান কৰাৰ ব্যৱস্থা স্বাস্থ্য বিভাগে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে সেই উদ্দেশ্যে অহা ১২ অক্টোবৰত যোৰহাট জিলাৰ ৬৫৪টা পলিঅ' বুথত শিশুসকলক পলিঅ' প্ৰতিষেধকৰ পালি প্ৰদান কৰা হ'ব উল্লেখযোগ্য যে জিলাখনৰ নগৰ চহৰ সকলো এলেকাৰ শিশুক সামৰি এখন বিশেষ পৰিকল্পনা যুগুত কৰা হৈছে প্ৰত্যেক অঞ্চলৰ নিকটৱৰ্তী স্কুল অংগনবাড়ী কেন্দ্ৰ মহিলা সমিতি যুৱক সংঘ এনেধৰণৰ ৰাজহুৱা স্থানতে ৰাইজৰ সুবিধা হোৱাকৈ পলিঅ' বুথ স্থাপন কৰা হৈছে সদাকৈ ৰাইজক নিজৰ নিজৰ এলেকাৰ আশা আৰু অংগনবাড়ী কৰ্মীৰ লগত যোগাযোগ কৰি শিশুৰ পলিঅ' প্ৰতিষেধক পালি গ্ৰহণ কৰাটো সুনিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগে অনুৰোধ জনাইছে উক্ত সন্দৰ্ভত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক বিশিষ্ট চিকিৎসক দিলীপ দেৱ শৰ্মাই এখনি সংবাদমেল সম্বোধন কৰি এনেদৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যোৰহাটৰ সাব নেশ্যনেল ইমিউনাইজেশ্যন ডে পলিঅ' প্ৰগ্ৰেম আৰম্ভ হ'ব সেইদিনা আমাৰ ঘৰে ঘৰে খোৱা নহয় সেইদিনা আমাৰ বুথত খোৱা হ'ব ১২ তাৰিখে ১৩-১৪ ঘৰে ঘৰে খোৱা হ'ব কিন্তু আপোনালোকক ইয়াৰ এই আপোনালোকৰ জৰিয়তে সমূহ ৰাইজলৈ এটাই অনুৰোধ থাকিল আমাৰ যে আমি যাতে ঘৰে ঘৰে ঘূৰিবলগীয়া নহয় কাৰণ আমাৰ যথেষ্ট ইতিমধ্যে স্বাস্থ্য মেলাৰ পৰা আৰম্ভ কৰি অন্য ধৰণৰ বহুতো কামত আমাৰ সকলো কৰ্মীসকল ব্যস্ত থাকিব লগা হৈছে মই সেইকাৰণে ৰাইজলৈ এটাই অনুৰোধ জনাওঁ যাতে আমি ৮০% ১২ তাৰিখে অৰ্থাৎ বুথত যাতে আমি কভাৰ কৰিব পাৰোঁ সেইটো কাৰণে আপোনালোকে ৰাইজলৈ এই মেছেজটো যাতে যায় তেখেতসকলক যাতে অনুৰোধ কৰে আপোনালোকে আপোনালোকৰ যিটো সংবাদৰ যিটো এটা প্ৰক্ৰিয়া সেই সংবাদটো সঁচাকৈ বৰ ষ্ট্ৰং এটা মেছেজ যায় আপোনালোকৰ পৰা গতিকে তেনেকুৱা ধৰণৰ এটা ষ্ট্ৰং মেছেজ যোৱাটো বিচাৰি যাতে সেইদিনা আমি সৰহসংখ্যক কাম কৰিব পাৰোঁ ১৩-১৪ আমাৰ যাতে সিমান কাম নাথাকে কাৰণ ১৬ তাৰিখলৈকে আকৌ আমাৰ যোৰহাটৰ স্বাস্থ্য মেলা এখন আছে আমাৰ বহুত প্ৰিপেৰেশ্যনৰ কাম থাকে সেইটো আপোনালোকৰ অনুৰোধ জনালোঁ আপোনালোকে হয়তো সুধিব পাৰে ৰাইজে যে বাৰে বাৰেনো কেলৈ SNID কেলৈ পলিঅ' খুৱাবলগীয়া হৈছে এটা কথা হ'ল কি আমাৰ ২০১১ চনৰ পৰা ১৪ চনলৈকে ৩ বছৰ আমাৰ ভাৰতবৰ্ষত পলিঅ' নাই পোৱা সেইটো ভিত্তিত পলিঅ' মুক্ত বুলি ভাৰতবৰ্ষত ঘোষণা কৰিলে আৰু ঘোষণা কৰাৰ তাৰিখটো হ'ল ২৭ মাৰ্চ কিন্তু ঘটনাটো হ'ল কি আমাৰ ওচৰ চুবুৰীয়া আফগানিস্তান পাকিস্তান যথেষ্ট পৰিমাণে পলিঅ' ইতিমধ্যে তাত পোৱা গৈছে আৰু লগতে বাংলাদেশত দুই এটা নোপোৱা নহয় গতিকে সেই ঠাইৰ পৰা আমাৰ মানুহ আহি অহা যোৱা কৰি থাকে সেইকাৰণে আমাৰ এই প্ৰগ্ৰেমটো প্ৰতিবাৰে ল'বলগীয়া হ'ল গতিকে আপোনালোকক জনাবলৈ পাই মানে এইটো এটা আমি সুখী হৈছোঁ যে প্ৰায় আমাৰ পপুলেশ্যন হ'ল ১০ লাখ তাৰপিছত ভিতৰতে ৫ বছৰ তলৰ আমাৰ ১,৪২,৪৯১ গৰাকী আছে শিশু আৰু টোটেল আমাৰ বুথ হ'ব জেনেৰেল বুথ হ'ব আমাৰ ৬৫৪টা SNID আৰু জেনেৰেল বুথৰ ৱৰ্কাৰ প্ৰায় কৰ্মী থাকিব ২,৬১৬ গৰাকী তাৰপিছত আমাৰ অক্টোবৰ ৰাউণ্ডত টোটেল বুথ ডিষ্ট্ৰিক্টৰ হ'ব ৭৩৫টা তাৰ ভিতৰতে ধৰক কিছুমান আমাৰ হাৰ্ড টুৰিষ্ট এৰিয়াত আমাৰ যি ঠাইত যাবলৈ আমাৰ দিগদাৰ হয় সেইবিলাক ঠাইত আমাৰ লোক যাবলৈ তেনেকুৱা ধৰণৰ দুই এটা বুথ থাকিব আকৌ অন্য ঠাইত যিবিলাক ঠাইত বাছ চলাচল বেছি কৰে তেনেকুৱা ঠাইতো এটা
ট্ৰেনজিট বুথ আমাৰ দিয়া হৈছে সেইখিনিয়ে আমাৰ আপোনালোকক ক'বলগীয়া আপোনালোকৰ সহায় সহযোগ লাগিলে আমি নিশ্চয় এই কামটো কৰিব যদি সহায় সহযোগ কৰে আমি সাফল্যমণ্ডিত হ'ম আৰু মই ভাবোঁ যে আমি 80% আকৌ এবাৰ কওঁ যে ৰাইজে যাতে প্ৰথম দিনাতে বুথলৈ আহে আমি 80% তাতে কমপ্লিট কৰিব পাৰোঁ বাকী আমি আমাৰ এটা থিৰাং কৰিছোঁ যে আমি 97-98% হিচাপে শতাংশ হিচাপে ব্যৱহাৰ কৰিব পাৰিম আৰু মই বাকীখিনি আৰু যদি কিবা ক'বলৈ থাকিলে মোৰ সহকৰ্মী এডিশ্যনেল FW উল্লেখযোগ্য যে 12 অক্টোবৰ বুথ কাৰ্যসূচীৰ পিছতে 13 আৰু 14 অক্টোবৰত স্বাস্থ্যকৰ্মীসকলে নিজ নিজ এলেকাৰ শিশুসকলৰ ঘৰলৈ গৈ শিশুসকলক পলিঅ' প্ৰতিষেধকৰ পালি প্ৰদান কৰিব এই কাৰ্যসূচীত বাছ আস্থান ৰেলৱে ষ্টেচন বজাৰ ইত্যাদি ৰাজহুৱা স্থানতো পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে বুথ স্থাপন কৰা হৈছে আৰু জনসাধাৰণক এই স্থানতো পলিঅ' প্ৰতিষেধক শিশুক প্ৰদান কৰিব পাৰিব বুলি স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া বিশিষ্ট চিকিৎসক দীপাংকৰ হাজৰিকাই সংবাদ মাধ্যমৰ আগত এনেদৰে জানিবলৈ দিয়ে সকলোবিলাক কথা ক'লেই ইয়াতে মই খালি এটাই অনুৰোধ কৰোঁ আমাৰ এই প্ৰগ্ৰেমটো হ'ব 0 to 5 yearsৰ যিমানবিলাক শিশু আছে সকলোবিলাক শিশুকে আমি যাতে পলিঅ' দুপালি ঔষধ আমি খুৱাব পাৰোঁ আমি আশা কৰিম যাতে আমি বুথতেই যিমান সংখ্যক বেছিকৈ পাৰোঁ আমি সিমান সংখ্যক বুথতে আমি আমাৰ পলিঅ' ড্ৰপ খুৱাব পাৰোঁ গতিকে মোৰ ৰাইজলৈ এটাই অনুৰোধ যাতে সকলোৱে প্ৰথমৰ দিনে বুথলৈ নিজৰ 0 পৰা 5 বছৰ বয়সৰ সকলো শিশুকে যাতে বুথলৈ সেইদিনা লৈ আহে বিশেষ নকওঁ মই ছাৰে ইতিমধ্যে সকলোবিলাক কথা ক'লে ইয়াকে কৈ মই আপোনালোকে সকলোৱে মিলি আমাৰ এই প্ৰগ্ৰেমটো সাফল্যমণ্ডিত কৰিব বুলি মই অনুৰোধ কৰিছোঁ উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও